ৰঙৰে জুই জ্বলিলাজি পলাশৰ ডালতে ফাগুণৰে বালাগিল নিকুঞ্জ বনতে। মুহূৰ্তত উপস্থিত আছো নলবাৰীৰ শিয়ালমাৰীৰ আমেৰিকা চুবুৰীত আৰু এই আমেৰিকাত দেখিবলৈ পোৱা গৈছে হোলী উপলক্ষে তেখেতসকলে যি শোভাযাত্ৰা সেই শোভাযাত্ৰা কিছু সময় পিছতে ইয়াৰ পৰা উলিওৱা হ'ব আৰু তাৰ বাবে সুন্দৰকৈ ইয়াত থকা যিসকল ডেকা যুৱক যুৱতীসকলো সাজি কাচি ওলাই আহিছে। হোলী গীতৰ পৰা আৰম্ভ কৰি ওজাপালি হওক বা বেণ্ড পাৰ্টি হওক বিভিন্ন ইয়াত অনুষ্ঠান তেখেতসকলে প্ৰদৰ্শন কৰিব, শোভাযাত্ৰাত প্ৰতিফলিত হ'ব। কিন্তু যিহেতু আজি হোলীৰ দিনটোত প্ৰথমে এটা হোলী গীত আমি শুনি ল'ম, অকণমান যদি হোলী গীত গাই দিওঁ। ৰঙৰে জুই জ্বলিলাজি পলাশৰ ডালতে ফাগুণৰে বালাগিল নিকুঞ্জ বনতে। ৰঙৰে জুই জ্বলিলাজি পলাশৰ ডালতে ফাগুণৰে বালাগিল নিকুঞ্জ বনতে। আমি খেলো হোলী বসন্ত বেলাতে, আমি খেলো হোলী বসন্ত বেলাতে ফাগুণৰে বালাগিল নিকুঞ্জ বনতে, ফাগুণৰে বালাগিল নিকুঞ্জ বনতে। উতলা ফাগুণ বেলা কলে জলে বনমালা, উতলা ফাগুণ বেলা কলে জলে বনমালা। কানাই খেলিছে হোলী ৰদতে আজি, কানাই খেলিছে হোলী বনতে আজি। পাগল কৰে সিহঁতে। ৰঙৰে জুই জ্বলিলাজি পলাশৰ ডালতে ফাগুণৰে বালাগিল নিকুঞ্জ বনতে, ফাগুণৰে বালাগিল নিকুঞ্জ বনতে। নিশ্চয়কৈ এই ধৰণে হোলী গীতৰ আচলতে মুখৰিত হৈ পৰিছে। মই এই মুহূৰ্তত যদি বেণ্ড পাৰ্টি অকণমান দেখুৱাই লওঁ, কাৰণ যিহেতু শোভাযাত্ৰা তেখেতসকলে উলিয়াব আৰু শোভাযাত্ৰাত এই ধৰণে বেণ্ড পাৰ্টি সাজু হৈ আছে। কিছু দৃশ্য আমাৰ দৰ্শকসকলক দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ নলবাৰীৰ পৰা। এইবাৰ ওজাপালি আছে, আমি অকণমান ওজাপালি দেখুৱাই লৈছোঁ। এই ধৰণে ওজাপালি সাজু হৈ আছে ওজাপালি পৰিৱেশন কৰাৰ।
দেখিবলৈ পোৱা গৈছে যি শিয়ালমাৰী আমেৰিকা চুবুৰীৰ গোসাঁইঘৰৰ প্ৰতিষ্ঠা দিৱস আৰু দৌল পূৰ্ণিমা উদযাপনৰ উপলক্ষে যি ৰূপালী জয়ন্তী বৰ্ষ সেই ৰূপালী জয়ন্তী বৰ্ষ তেখেতসকলে শোভাযাত্ৰা উলিয়াবলৈ সাজু হৈছে। মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব বিচাৰিব যিহেতু যি দৌল উৎসৱ আৰু আপোনালোকৰ গোসাঁইঘৰৰ প্ৰতিষ্ঠা দিৱসৰ আজি ৰূপালী জয়ন্তী দ্বিতীয়টো দিনৰ কাৰ্যসূচী। নমস্কাৰ। আমাৰ যিটো অনুষ্ঠান শিয়ালমাৰী আমেৰিকা চুবুৰী গোসাঁইঘৰৰ আজি 1987 চনত স্থাপন কৰা হৈছিল ৰাইজে, আৰু তেতিয়াৰ পৰা আমাৰ চলি আছিল যে 2000 পৰা আমি দৌল উৎসৱটো আমি গোসাঁইঘৰৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আৰু এই দৌল পূৰ্ণিমাতে আমাৰ গোসাঁইঘৰ প্ৰতিষ্ঠা হৈছিল, আৰু সেইকাৰণে দেউল পূৰ্ণিমাৰ লগত সংগতি ৰাখি আমি কি কৰিছোঁ যে 2000 চনৰ পৰা আমি দেউল উৎসৱ 3দিনীয়া কাৰ্যসূচী দি আমি পালন কৰি আহিছোঁ উলহ মালহেৰে, আৰু এই দেউলটো বৰ জাকজমকপূৰ্ণ আমি কৰি আহিছোঁ। গতিকে এইবেলি আমাৰ 2026 চনত আমাৰ 25 বছৰ ভৰি দিলে। গতিকে আজি এই ৰূপালী জয়ন্তীৰ বৰ্ষৰ দিন। গতিকে আমাৰ এই ৰাইজে, এই চুবুৰীটোৰ ৰাইজে বা আমাৰ শিয়ালমাৰী গাঁৱৰ ৰাইজে একত্ৰিত হৈ আমাৰ এই অনুষ্ঠানটো প্ৰতি বছৰে দেউল উৎসৱ পালন কৰি আহিছে। গতিকে এইবাৰ আমাৰ ৰূপালী বৰ্ষ। ধন্যবাদ জনাইছোঁ। এইধৰণে দেখিবলৈ পোৱা গৈছে নলবাৰীৰ যি শিয়ালমাৰী আমেৰিকা চুবুৰীৰ গোসাঁইঘৰৰ প্ৰতিষ্ঠা দিৱস আৰু দৌল পূৰ্ণিমা উদযাপন উপলক্ষে যি শোভাযাত্ৰা সেই শোভাযাত্ৰা উলিওৱাৰ বাবে তেখেতসকলে এইধৰণে সাজু হৈছে। আৰু আজি দৌলৰ দিনটোত, আজি আচলতে হোলীৰ দিনটোত এইধৰণে তেখেতসকলে যি শোভাযাত্ৰা সেই শোভাযাত্ৰা কিছু সময়ৰ পিছতে উলিয়াব, আৰু এক উৎসৱমুখৰ পৰিৱেশৰ মাজেৰে প্ৰতিটো প্ৰান্তৰ দৰে নলবাৰীবাসীয়েও যি হোলী সেই হোলী উদযাপন কৰাৰ বাবে সাজু হৈছে বা হোলী উদযাপন ইতিমধ্যে কৰি থকা দেখিবলৈ পোৱা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।